গুণামৰী গাঁৱলৈ গৈ থকা অৱস্থাত জনতাই তেখেতক বাধা প্ৰদান কৰে। তেতিয়া তেওঁৰ লগত থকা দেহৰক্ষী PSU এজনে চাৰিজাই ব্লেংক ফায়াৰ কৰে। কলা নে বগা মানিছে মই নাজানো আৰু মানুহে হ'ব আৰু কলাই আক্ৰমণ কৰিলেতো কলা কাপোৰে ল'ব আৰু কোনেনো CCTVত আহিবৰ কাৰণে বগা কাপোৰ পিন্ধি ল'ব। মই বুজিছো যে ৰূপহীয়া থানাত ৰূপহীটো আমাৰ জেগাই নহয়, ৰূপহী চামুগুৰি তেওঁৰে জেগা। গতিকে তেখেতৰ জেগাত কোনোবাই তেওঁক আক্ৰমণ কৰিলেতো কলা কাপোৰ পিন্ধিয়ে ল'ব লাগিব, নহ'লে মুখখন দেখাই কোনে কৰিব? সেইটোতো সাধাৰণ প্ৰত্যেকজন মানুহে কৰে। কিন্তু পুলিচে লগে লগে গুলী চালনা কৰিলে। বৰ্তমান সংসদগৰাকীয়ে গুণাবৰী গাঁৱত মিটিং কৰি আছে আৰু SP তাতে নিজে উপস্থিত আছে, অৰ্থাৎ তেখেতৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা SPয়ে নিজে ওপৰত থাকি কৰিছে। আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে ৰকিবুল হুছেইন নগাঁও চামুগুৰি ৰূপহীত গ'লে তেওঁক আমি ছিকিউৰিটিটো আৰু অলপ বঢ়াই দিম, কাৰণ মই দেখা